Hello friends, welcome to my channel HA Smart. আজিৰ এইটা ক্লাছত মই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে অতিকে ইম্পৰ্টেন্ট প্ৰফিট আৰু লছৰ ওপৰত পাঁচটা কোৱেশ্চন দি দিছো। আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ষ্টাৰ্ট কৰিছো। এখন প্ৰশ্ন আছে কোনো সামগ্ৰীৰ কিনা মূল্য 500 টকা আৰু বিক্ৰী মূল্য 600 টকা। লাভৰ শতাংশ কিমান? আমাক দি আছে কি কিনা মূল্য 500 টকা আৰু বিক্ৰী মূল্য 600 টকা। এতিয়া লাভৰ শতাংশ মানে কেনেকৈ লিখিম? লাভৰ শতাংশ ইকুৱেল টু ওপৰত কি হ'ব? লাভ তলত কিনা মূল্য ইনটু 100। এতিয়া লাভটো কিমান হৈছে? লাভটো কেনেকৈ উলিয়াম? লাভটো কি বিক্ৰী মূল্য মাইনাস কিনা মূল্য। বিক্ৰী মূল্য কিমান আছে? 600 টকা আৰু কিনা মূল্য আছে 500 টকা। গতিকে লাভ কিমান হৈছে? 100 টকা। এতিয়া আমি কি ল'ব লাগে? লাভৰ শতাংশ ল'ব লাগে। গতিকে লাভৰ শতাংশ কিমান হ'ব? বডি আছে কি লাভ, লাভটো কিমান পালো? আমি 100 টকা পালো, হয়। আৰু তলত কি আছে? এইটো আছে কিনা মূল্য। কিনা মূল্য কিমান আছে? এটা 500 টকা পূৰণ 100 হল। এটা 500 দুটা 0, ইয়াতে দুটা 0 কেনসেল কৰি দিলো। গতিকে কিমান থাকিল? 5 থাকিল আৰু 5 এৰে 20 টাইমছ 12 বাৰ যাব, হয়, তেতিয়া 100 হ'ব। এদিকে কিমান হ'ল? 20% হৈছে। কোনটোত আছে? অপচন 2 আছে 20%। এটা হৈছে লাভৰ শতাংশ। পাইছে বুজি? 2 নম্বৰ প্ৰশ্নটো আছে কোনো সামগ্ৰীৰ কিনা মূল্য 15 টকা আৰু লাভৰ শতাংশ 25%। বিক্ৰী মূল্য কিমান? বিক্ৰী মূল্য মানে কিমান? বিক্ৰী মূল্য আমি কেনেকৈ লিখিব পাৰো? বিক্ৰী মূল্য ইকুৱেল টু কিনা মূল্য যোগ লাভ। বুঝছে? আকৌ লাভটো কেনেকৈ উলিয়াম আমি? লাভৰ শতাংশ হৰণ 100 পূৰণ কিনা মূল্য। লাভৰ শতাংশ কিমানতে আছে? 25%, হয়। ইয়াত বাই 100 পূৰণ কিনা মূল্য কিমান আছে? 1500 টকা। ঠিক আছে, এই দুটা 0, ইয়াৰ দুটা 0 গ'ল। 100 দুটা 0, 1500 দুটা 0 গ'ল। ইয়াত থাকিল কি 25 পূৰণ 15, 25 পূৰণ 25 পূৰণ 15 কৰিলে কিমান পোৱা যায়? 375 পোৱা যায়। মানে লাভ কিমান হৈছে? 375। এতিয়া আমাক কি লাগে? বিক্ৰী মূল্য। বিক্ৰী মূল্যটো কি? বিক্ৰী মূল্য হৈছে কিনা মূল্য যোগ লাভ। গতিকে বিক্ৰী মূল্য কিনা মূল্য কিমান পাইছো? 1500 টকা যোগ লাভ 375। আনসারটি কিমান হ'ব? 1875। কোনটো আছে শুদ্ধ উত্তৰ? অপশন 3 আছে শুদ্ধ উত্তৰ 1875। 3 নম্বৰ প্ৰশ্নটো আছে এটা সামগ্ৰীৰ বিক্ৰী মূল্য 2000 টকা আৰু লাভৰ শতাংশ 25%। কিনা মূল্য কিমান? বিক্ৰী মূল্যটো কি হয়? এই চাৰিত লিখিছো বিক্ৰী মূল্য কিনা মূল্য যোগ কি হয়? লাভ। এতিয়া লাভ মানে কিমান? লাভ মানে হৈছে আমাক কি দিছে? লাভৰ শতাংশ পূৰণ কিনা মূল্য, হয়। এইটোহে কি হ'ব? লাভটো হ'ব।
এতিয়া বিক্ৰী মূল্য ইকুৱেল টু কি হ'ব কিনা মূল্য যোগ 25% অফ কি কিনা মূল্য কিনা মূল্যটো x লগে কৰিব পাৰি কিন্তু মই কৰা নাই আৰু এটো এবিনে কিনা মূল্যটো দুটাৰ পৰা কমন লৈ লম এইটো আছে এইটো আছে হয় কিৰেকে ভিতৰত 1 প্লাস 0.25 এটো 0.25 কেনেকৈ হল দিয়া আছে কি 25% হয় গতিকে 25% মানে কেন লিখা পাৰে 25/100 হয় আকৌ 25 যেটা 100 আছে গতিকে এটা লিখা পাৰে 0.25 বুলি লিখিব পাৰে হয়তো এটা আপোনালোকে জানে গতিকে এতে কি হ'ব এইটো কিনা মূল্য পূৰণ 1.25 হ'ব এইটো 1 plus 0.25 আছে গতিকে প্লাস কৰি দিও 1.25 হ'ব গতিকে কি হ'ব এটা আমাক কি লাগে কিনা মূল্যটো লাগে কিনা মূল্যটো এইপিনে আছে হয় কিনা মূল্য এইপিনে ৰাখি দিলো আমি ৰাখি দি 11 সাইড আনিলে কি হ'ব বিক্ৰী মূল্য ডিভাইড বাই 1.25 হল বিক্ৰী মূল্য আমাক কিমান দিয়া আছে বিক্ৰী মূল্য দিয়া আছে আমাক 2000 হয় আৰু তল দিয়া আছে 1.25 এখিনি হৰণ কৰিলে আমি কি পাম 1600 টকা পাম পাইছে বুজি এটা শুদ্ধ উত্তৰ কোনটো অপচন 2 তো হৈছে শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্নত আছে এটা সামগ্ৰীৰ কিনা মূল্য 4000 টকা আৰু ক্ষতি 5% মানে লোকসান 5% হৈছে ক্ষতিৰ পৰিমাণ কিমান হ'ব হেতু কৰিছে অপচন এ আছে 200 অপচন 2 আছে 300 অপচন 3 আছে 400 আৰু অপচন 4 আছে 500 এটা আপোনালোকে 2 নম্বৰ কোৱেশ্চনটো একেদৰে কৰিব একেদৰে কৰি आंसर কিমান পায় হেতু মোক কমেন্ট কৰিলে হল 5 নম্বৰ প্ৰশ্নটো আছে এটা সামগ্ৰীৰ কিনা মূল্য 7000 টকা আৰু বিক্ৰী মূল্য হৈছে 630 টকা ক্ষতিৰ শতাংশ কিমান এই কোৱেশ্চনটো মই আপোনালোকৰ কাৰণে দি দিছো এক নম্বৰ অপচন আছে 5% 2 নম্বৰ 2 আছে 10% অপচন 3 আছে 15% আৰু অপচন 4 আছে 20% প্ৰথম ইয়াৰ কি ওলাব ক্ষতিৰ শতাংশ উলিয়াব ক্ষতিৰ শতাংশ মানে কেনেকে ক্ষতিৰ শতাংশ মান কি হ'ব ক্ষতি তলত থাকিব কি কিনা মূল্য পূৰণ কি হ'ব 100 হয় মানে এক নম্বৰ কোৱেশ্চনটো দৰে একে এতিয়া ক্ষতি হলে কি হ'ব ক্ষতি হলে কি হয় কিনা মূল্যতকৈ তাৰ মানে আমি কম দাম বিক্ৰী কৰিছে হয় দেখি হ'ব বিক্ৰী মূল্যটো সৰু হ'ব এটাৰ পৰা কৰিলে আপোনালোকে এই প্ৰথম কি পাব ক্ষতিৰ পৰিমাণটো পাব তাৰপিছত আপোনালোকে ইয়াৰ পৰা ক্ষতিৰ শতাংশটো ওলাই দিব এইটো ক্ষতিৰ শতাংশ শুদ্ধতে এইটো ক্ষতিৰ শতাংশ ইকুৱেল টু ক্ষতি ডিভাইড বাই কিনা মূল্য আপন 100 এটো বহাই দিলে আপোনালোকে আনসাৰটো পাব আনসাৰটো কিমান পায় সেইটো মোক কমেন্ট কৰিব তো বন্ধুসকল এতিয়ালৈ মানে ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ